শ্ৰদ্ধাৰ সাংবাদিক বন্ধুবৰ্গসকল, আজি ৰাইজৰ দল মাৰ্ঘেৰিটা সমষ্টিৰ ফালৰ পৰা আৰু মই জাতীয় যুৱ বাহিনী অসম ৰাজ্যিক ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী আৰু আজি আমাৰ এই সংবাদ মেলত উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় সভাপতি ৰূপম ঘোষ ডাঙৰীয়া, সাধাৰণ সম্পাদক মোহন শৰ্মা ডাঙৰীয়া, জাতীয় যুৱ বাহিনীৰ আমাৰ মাৰ্ঘেৰিটা সমষ্টি কমিটিৰ সভাপতি বিবৰ ডাঙৰীয়া আৰু লগতে আমাৰ লগত উপস্থিত আছে মাৰ্ঘেৰিটা সমষ্টি কমিটিৰ নেতৃত্বসকল, জাগোন মণ্ডল কমিটিৰ সন্মানীয় সভাপতি সম্পাদক যুৱ বাহিনীৰ সতীৰ্থসকল। আৰু আজিৰ এই সংবাদ মেলাৰ মূল বিষয় হৈছে আহি থকা ইংৰাজী ২৪ তাৰিখৰ দিনা সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মাৰ্ঘেৰিটা সমষ্টিৰ আগমন আৰু তেখেতৰ বিশাল গণসভা সম্বোধন মাৰ্ঘেৰিটা বাঁশবাৰী স্থিত খেলপথাৰত। পোনপ্ৰথমতে আমি মাৰ্ঘেৰিটাৰ যিহেতু এক খুব সাংস্কৃতিবান ঠাই আৰু এখন স্বাভিমানী অসমীয়া মানুহে বসবাস কৰা ঠাই, সেই স্বত্তে আমি ৰাইজৰ দলৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যি চৰকাৰী অনুষ্ঠান আছে আহি থকা ২৪ তাৰিখৰ দিনা, সেই ২৪ তাৰিখৰ দিনা আমি উক্ত অনুষ্ঠানত আমি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাইজৰ দলৰ তৰফৰ পৰা তেখেতক আদৰণি জনাইছোঁ। আৰু একে সময়তে আমি ৰাইজৰ দলৰ তৰফৰ ফালৰ পৰা আমি বিশেষ এক চৰকাৰী কৰ্মচাৰী আৰু বিষয়াসকলক অনুৰোধ জনাইছোঁ যে ২৪ আগষ্ট তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাৰ্ঘেৰিটা স্থিত বৰগোলাই যি খেলপথাৰ আহি আছে, এয়া হৈছে এক সম্পূৰ্ণভাৱে আপোনাৰ এক চৰকাৰী অনুষ্ঠান, যাতে এই চৰকাৰী অনুষ্ঠানক বিশেষ এক ৰাজনৈতিক দলৰ সভা হিচাপে তাক পৰিগণিত যাতে নকৰে। আমি পুনৰ এবাৰ কৈছোঁ, উই ৰিপিট, যে মাৰ্ঘেৰিটাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই বাঁহবাৰী স্থিত খেলপথাৰত যেতিয়া আহিব, এই সভাটো যাতে চৰকাৰী অনুষ্ঠান হৈ থাকে, এই অনুষ্ঠানটো যাতে কোনোপধ্যে এখন বিশেষ ৰাজনৈতিক সভা অৰ্থাৎ বিজেপিৰ সভাত যাতে এইটো পৰিগণিত নহয়, তাৰ কাৰণে আমি দৃষ্টি নিক্ষেপ কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি অসমৰ চৰকাৰী ব্যৱস্থা আমলা বিষয়াসকলকো আৰু বিশেষকৈ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা জিলাৰ বিষয়া আমলাসকলক দৃষ্টি নিক্ষেপ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয়তে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, আহি থকা ২৪ তাৰিখৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰায় ১৬,০০০ মহিলা বৰ্গসকলক ১০,০০০ টকাৰ চেক বা অনুদান আগবঢ়াম বুলি তেখেতে ইতিমধ্যে ঘোষণা কৰিছে। আমি সামাজিক মাধ্যমত আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু তাৰ লগে লগে যিহেতু আপোনালোক সকলোৱে জানে মাৰ্ঘেৰিটা খুব এখন ধনী অঞ্চল নহয়, ইয়াত বহুতো কৃষি প্ৰধান লগত আমাৰ অঞ্চলত বহুতো মানুহবোৰ নিৰ্ভৰশীল, ৭০%কৈ বেছি মহিলাসকলে ইয়াত ঘৰুৱা কাম কাজত ব্যস্ত। আৰু এই চেগতে আমাক বহুতো মহিলাবৰ্গসকলে যোগাযোগ কৰিছে আৰু তেখেতসকলে আমাক কথাবোৰ কৈছে যে হয়তো দেওবাৰৰ দিনা ২৪ আগষ্ট তাৰিখৰ দিনা বহুতো মহিলাবোৰে এই ১০,০০০ চেক বিতৰণ কৰাৰ সময়ত উপস্থিত থাকিব তেওঁলোকে নোৱাৰে, বিভিন্ন কাম কাজৰ কাৰণে আৰু বিভিন্ন ৰাস্তা পদূলি বেয়া হৈ যোৱাৰ কাৰণেও। এই ক্ষেত্ৰত আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, মাৰ্ঘেৰিটা সমজিল্লাৰ নেতৃত্বসকলক, চৰকাৰী আমলা বিষয়াসকলক, যিহেতু এক চৰকাৰী অনুষ্ঠান, চৰকাৰী আঁচনি আগবঢ়াবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি আছে, আৰু যদি কোনোবা মহিলাবৰ্গসকলে যাব নোৱাৰে, এই চেকখন তেওঁলোকে যদি সেই সময়ত ৰিচিভ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ ঘৰত চেক দিয়া ব্যৱস্থা যাতে আমাৰ সমজিল্লাৰ তৰফৰ পৰা কৰাই দিয়ে। বিশেষকৈ ইয়াত ভিডিঅ'ই এই গোটেই আগভাগ ল'বৰ কাৰণে আমি ৰাইজৰ দলৰ তৰফৰ পৰা আমি এক পৰামৰ্শ আগবঢ়াইছোঁ। আৰু যি মহিলাসকলে সেই উক্ত অনুষ্ঠানৰ দিনা যদি যাব নোৱাৰে, তেখেতসকলক যাতে কোনো মানুহে, বিশেষকৈ বিজেপিৰ চমচাসকলে, বিশেষকৈ বিজেপিৰ কালি পৰহি পঞ্চায়ত নিৰ্বাচনত জয় হোৱা সেই ব্যক্তিসকলে যাতে তেওঁলোকক ব্লেকমেইলিং নকৰে যে যাবই লাগিব বুলি, এই কথাটো আমি তেখেতসকলক সকিয়নি প্ৰদান কৰিছোঁ। আৰু একে সময়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া মাৰ্ঘেৰিটালৈ আহি আছে, সেই সময়তে আমি তেখেতক কিছুমান কথাবোৰ মনত পেলাই দিবলৈ বিচাৰিছোঁ। হয়তো আমাৰ স্থানীয় সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই হয়তো তেখেতক এই কথাবোৰ মনত পেলাই দিয়া নাছিলে চাগে, যাৰ বাবে আমাৰ বহুতো অধৰুৱা কামবোৰ আজি পৰ্যন্ত আৰম্ভই হ'ব নোৱাৰিলে, বহুতো অধৰুৱা কামবোৰ আজি পৰ্যন্ত অধৰুৱাই ৰৈ গ'ল। আৰু পোনপ্ৰথমতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক ক'বলৈ বিচাৰিছোঁ, যি সময়ত আপুনি স্বয়ম্ভু মুখ্যমন্ত্ৰী আছিলে, যি সময়ত সৰ্বানন্দ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া ২৪ তাৰিখৰ দিনা ঐতিহাসিক বৰগোলাই বাঁশবাৰী স্থিত
খেলপথাৰ যি আগমন হৈ আছে তাক আমি ৰাইজৰ দলে আদৰণি জনাইছোঁ আৰু একে সময়তে আমি ক'বলৈ বিচাৰিছোঁ যাতে চৰকাৰী অনুষ্ঠান সম্পূৰ্ণভাৱে এই চৰকাৰী অনুষ্ঠানক যাতে তেওঁলোকে পলিটিকেল পাৰ্টিৰ অনুষ্ঠান হিচাপে ঘোষণা নকৰে তাত যাতে পলিটিকেল পাৰ্টিৰ নিচিনা মঞ্চবোৰ সজাই নতলে তাৰ কাৰণে আমি তেওঁলোকক প্ৰতি আমি দৃষ্টি নিক্ষেপ কৰি থৈছোঁ বুলি আমি জনাবলৈ বিচাৰিছোঁ আৰু একে সময়তে আমি ক'বলৈ বিচাৰিছোঁ যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰে ইয়াতকৈ পূৰ্বতে যেতিয়া মাৰ্ঘেৰিটা সমষ্টিজিলালৈ আহিছিলে বা মাৰ্ঘেৰিটা সমষ্টি কেম্পেইনৰ কাৰণে আহিছিলে তেখেতসকলে ঐতিহাসিক কিছুমান ঘোষণাবোৰ কৰি গৈছিলে আজি পৰ্যন্ত তাৰ কাম কাজ হৈছেনে হোৱা নাই তাৰ কাৰণে খবৰ ল'বলৈ আমি অনুৰোধ জনাইছোঁ তেখেতক আমি প্ৰথমতে ক'বলৈ বিচাৰিছোঁ পাৱাৰ প্লেণ্ট এণ্ড প্ৰজেক্টৰ কথা দ্বিতীয়তে আমি ক'বলৈ বিচাৰিছোঁ গেষ্ট হাউচ বিল্ডিঙৰ কথা ৩ নম্বৰতে আমি তেখেতক ক'বলৈ বিচাৰিছোঁ ঐতিহাসিক ৰেলৱে ষ্টেচনৰ কথা তেখেতসকলে ইয়াত কৈছিলে মাৰ্ঘেৰিটা স্বাস্থ্য কেন্দ্ৰৰ কথা ইয়াক খবৰ ল'বলৈ আমি অনুৰোধ জনাইছোঁ আমি ক'বলৈ বিচাৰিছোঁ কোল ইণ্ডিয়াৰ কি অৱস্থাত আছে আৰু কোল ইণ্ডিয়াৰ কাৰণে আমাৰ স্থানীয় মানুহবোৰৰ কিমান তেওঁলোকে সুবিধা পাইছে ইয়াৰ খবৰ ল'বলৈ আমি অনুৰোধ জনাইছোঁ আমি তেখেতক ক'বলৈ বিচাৰিছোঁ ক্ষুদ্ৰ চাহ খেতিয়কসকলে দিনে ৰাতি কেনেকৈ কান্দি আছে ইয়াৰ ওপৰত তেখেতে খবৰ লওক আমি তেখেতক দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে আজি মাৰ্ঘেৰিটা সমষ্টিজিলা অন্তৰ্গত আজি জাগুন হওক কুমচাই পঞ্চায়ত হওক জাগুন পঞ্চায়ত হওক ইনথেম পঞ্চায়ত হওক পুৰণি পুখুৰী বেল্ট হওক কেটাটং পঞ্চায়ত হওক ভিতৰ পাৱে পঞ্চায়ত হওক বা লিডু কৈলেৰী পঞ্চায়ত হওক আপোনাৰ হামুকজান পঞ্চায়ত হওক আজি প্ৰতিটো পঞ্চায়তে বানপানী কবলত পৰিছে তাৰ কাৰণে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব এইখিনি কথাবোৰ ক'বলৈ আপোনাক আমি দাবী উত্থাপন কৰিছোঁ আৰু একে সময়তে আমি ক'বলৈ বিচাৰিছোঁ কেৱল মাত্ৰ আপুনি 10,000 মহিলাৰ যি ইতিমধ্যে আপোনাৰ সভাত অহা কথা আছিলে 10,000 মহিলাসকল 10,000 টকা দিম বুলি কৈছে একে সময়তে যি মহিলাসকলে যাব নোৱাৰে এই সভাত উপস্থিত হ'ব নোৱাৰে তেখেতসকলক ঘৰে ঘৰে যাতে মাৰ্ঘেৰিটা সব জিলাৰ প্ৰশাসনিক যন্ত্ৰই তেওঁলোকৰ ঘৰত চেক পঠাই দিয়া ব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আজি ৰাইজৰ দলে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ আৰু একে সময়তে আমি কৈছোঁ অসম আৰু অৰুণাচলত লাগি থকা সীমা সমস্যা ইয়াক অতি শীঘ্ৰে নিষ্পত্তি কৰিব লাগে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আজি তিৰাপ মজাজি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ঘোষণা কৰাৰ পাছত ইয়াৰ অশান্তিময় এখন পৰিৱেশে বিৰাজ কৰিছে ইয়াক শান্তি প্ৰতিষ্ঠা কৰিব লাগে ইয়াত 2006 চনৰ নিচিনা আমাক পুনৰ এবাৰ অশান্তিময় পৰিৱেশ বিৰাজ কৰাত আমি নিবিচাৰোঁ ইয়াত 40 দিনকৈ অতিক্ৰম ইয়াত আমি পুনৰ এবাৰ কাৰ্ফু নাই বিচৰা ইয়াত ক্ষুদ্ৰতম যি জাতিসকল যি আমাৰ মাইক্ৰ ট্ৰাইবেলসমূহ আছে সেই ট্ৰাইবেলসকল সংৰক্ষণৰ কথাবোৰ চিন্তা কৰিব অনুৰোধ জনাইছোঁ একে সময়তে যি অজনজাতি ভাইসকলে যি কেবিনেট সিদ্ধান্তক আদৰণি জনাইছে তেওঁলোকৰ লগতো আমি শোক প্ৰকাশ কৰিছোঁ আৰু পুনৰ এবাৰ আমি মাৰ্ঘেৰিটাত অহা মুখ্যমন্ত্ৰী মহোদয় সভাক যাতে ৰাজনৈতিক সভা হিচাপে তেওঁলোকে গণিত নকৰে তাৰ কাৰণে আমি তেওঁলোকক দাবী উত্থাপন কৰিব বিচাৰিছোঁ আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ